সকলোকে স্বাগতম জনালোঁ আমাৰ ইউটিউব চেনেল ব্ৰাউন স্কাইলৈ। আশা কৰোঁ তোমালোকে ভালে আছা। চ' আজিৰ এই ভিডিঅ'টো এটা ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিম যে তেজপুৰ ইউনিভাৰ্চিটিত আমি কেনেকৈ এডমিশ্যন ল'ব লাগে, তাৰ প্ৰচিডিউৰ কি হয়, বা ইণ্টিগ্ৰেটেড MSc কি হয়, আৰু যিবিলাকে এতিয়াও নাজানে সেইবিলাকৰ কাৰণে আচলতে এই ভিডিঅ'টো ভাল হ'ব। ঠিক আছে। চ' আজি আমাৰ লগত আছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা MSc কমপ্লিট কৰা মোৰে বন্ধু ৰাহুল ৰয়া। তাৰপিছত ৰাহুলৰ পৰা চিনাকি হৈ কৰিলোঁ। ৰাহুল, কি খবৰ প্ৰথমতে কচোন? ভালে, চব ঠিকে থাকে চলি আছে। মই 2018 কমপ্লিট কৰিলোঁ MScটো, আৰু 13 জইনিং কৰিছিলোঁ। আমাৰ যিটো ইণ্টিগ্ৰেটেড কৰ্চ হয় এইটো 5 বছৰীয়া কৰ্চ হয়। তো ইয়াতে কি হয়, যিবিলাক হাই ছেকেণ্ডাৰী এটেম্প কৰা ষ্টুডেণ্ট সিহঁতে এপ্লাই কৰিব পাৰে। তো ইন জেনেৰেল কি হয় ষ্টুডেণ্টবিলাকে BSc কোনোবা লোকেল কলেজৰ পৰা কৰে, আৰু তাৰপিছত MScৰ কাৰণে ইউনিভাৰ্চিটিত যায়। কিন্তু ইণ্টিগ্ৰেটেড কৰ্চটোত হাই ছেকেণ্ডাৰী এটেম্প কৰা ষ্টুডেণ্টে যেনেকৈ JEE এপ্লাই কৰে সেনেকৈ ইণ্টিগ্ৰেটেড MSc এপ্লাই কৰিব পাৰে। আৰু 5 বছৰৰ পিছত যদিহে কোনোবাৰ বেক চেক নাথাকে তেতিয়াহ'লে ক্লিয়াৰ হৈ যায়। আৰু এখনেই চাৰ্টিফিকেট থাকে ইণ্টিগ্ৰেটেড MSc বুলি। নৰ্মেল MSc হয়, আপুনি মানে বেলেগ বেলেগ কলেজত পঢ়িব দৰকাৰ নহয়, এটা জেগাতে পৰাই আপোনাৰ MSc ক্লিয়াৰ হৈ যায়। মানে মেইন কথাটো কি, যেতিয়া হায়াৰ ছেকেণ্ডাৰী আমি কমপ্লিট কৰোঁ, যেতিয়া আমি BSc কাৰণে ডিগ্ৰীৰ কাৰণে এডমিশ্যন ল'ব যাওঁ, তেতিয়া ইণ্টিগ্ৰেটেড MScৰ কাৰণে নাম লগাব পাৰে না মানে বেচেলাৰ কমপ্লিট কৰাব, মানে BSc কমপ্লিট কৰাৰ পিছত MScৰ কাৰণে যাব লাগিব পাৰে? নাই, এইটোৰ কাৰণে যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া, কোনোবাই যদি ধৰা হ'ল ফিজিক্সত BSc কৰিছে, তাৰপিছত ধৰা হ'ল নিজৰ মনটো চেঞ্জ কৰিছে যে বোলে মই মেথছত MSc কৰিম, তেতিয়াহ'লে তেখেতে নিজৰ হাই ছেকেণ্ডাৰী কোৱালিফিকেশ্যন লৈয়ে পাৰি যায়। কিন্তু যিটো মিনিমাম এলিজিবিলিটি সেইটো 10+2 হয়। আৰু পাৰ্চেণ্টেজ কাট অফ আছে 60%, 70% এনেকুৱা কাট অফ আছে, কিন্তু মেইন এলিজিবিলিটি 10+2 হয়। কাৰেণ্টলি যিটো COVID-19 যিটো ছিটুৱেশ্যন চলি আছে সেইকাৰণে বহুত পৰিৱৰ্তন হৈছে, যিকোনো চব একাডেমিক লাইনতে পৰিৱৰ্তন হৈছে। তো হয়তো অলপ দেৰি বা অলপ সোনকালে হ'ব পাৰে, কিবা এটা হ'ব পাৰে। কিন্তু এতিয়া ডিচেম্বৰ মাহ চলি আছে, ভিডিঅ'টো যেতিয়া ৰেকৰ্ড হৈ আছে, তো যিবিলাক ষ্টুডেণ্টে চাই আছে তোমালোকে তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে সেইটোত চাৰ্চ কৰি থাকিবা, আপডেটবিলাক চাই থাকিবা, কাৰণ নটিফিকেশ্যন আহি যায়। JEE মেইনছ এইবিলাকতকৈ পিছত আহে, কিন্তু চাই থাকিব লাগে আপডেটবিলাক, নৰ্মেলি পোৱা নাযায় নটিছটো। এইটো ডিফাৰেঞ্চ কি, মানে বেছিক যিটো আমাৰ MSc কৰে আৰু ইণ্টিগ্ৰেটেড MSc, এইটোৰ মাজত বেছিক মানে ডিফাৰেঞ্চটো কি? মানে যিবিলাক মানে BSc পাছ কৰিলে, BSc পাছ কৰাৰ পিছত MScত যায়, সেইটো গোটেই প্ৰচেছটো হৈছে কিমান 3 বছৰ আৰু 2 বছৰ, 5 বছৰ, আৰু ইণ্টিগ্ৰেটেডৰ মাজত এইটো ডিফাৰেঞ্চটো কি হয়? যিবিলাক ষ্টুডেণ্টে HS পাছ কৰে, তো যিবিলাকৰ ইঞ্জিনিয়াৰিং লাইনত যাব ইচ্ছা সিহঁতে ইঞ্জিনিয়াৰিং যিকোনো এটা ষ্ট্ৰীম লৈ পেলাই ইঞ্জিনিয়াৰিঙৰ যিকোনো ব্ৰাঞ্চ এটা লৈ পেলাই ইঞ্জিনিয়াৰিং কমপ্লিট কৰে। বা লিটাৰেচাৰৰ যিবিলাকে যাব খোজে সিহঁতে হয়তো লোকেল কলেজৰ পৰা BA কৰে বা অসমৰ বাহিৰত গুচি যায়, দিল্লী ইউনিভাৰ্চিটি এনেকুৱাৰ পৰা কৰে। কিন্তু ছায়েন্সৰ ষ্ট্ৰীমৰ কি হয়, ছায়েন্সৰ যিবিলাক লোকেল কলেজ থাকে মেইনলি ষ্টুডেণ্টবিলাকে সেইবিলাকৰ মেজৰ লৈ লয়, মেথছত মেজৰ লৈ লয়, ফিজিক্সত মেজৰ লৈ লয়, কেমেষ্ট্ৰি মেজৰ লৈ লয়। কিন্তু এই কৰ্চটোত কি হয়, এই কৰ্চটো চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাকত মেইনলি পোৱা যায়। ইণ্টিগ্ৰেটেড MScটো বহুত আপডেটেড নতুন হয় কৰ্চ। ইণ্টিগ্ৰেটেড MScটো যিটো প্ৰগ্ৰামটো আছে এইটো বহুত নতুন প্ৰগ্ৰাম হয়। কিমান বছৰ এইটো? এইটো মেবি কিছুমান ইউনিভাৰ্চিটিত আগৰ পৰা চলি আছে, কিছুমান ইউনিভাৰ্চিটি 2010 মানৰ পৰা চলি আছে। তেজপুৰৰ বাদে ক'ৰবাত বেলেগত আছে নেকি? এইটো IIT-বোৰত আছে। IIT কিছুমান IIT আছে, কিছুমান নাই চাগে, মই ইমান চিয়ৰ নহয়। হয়তো এইটো মেক্সিমাম চেণ্ট্ৰেল ইউনিভাৰ্চিটিত আছে এইটো। আৰু এই কৰ্চটো যিবিলাক ষ্টুডেণ্টে ৰিচাৰ্চ লাইনত যাব খোজে, ছাপ'জ এটা ষ্টুডেণ্টে তাৰ এইমটো পূৰা চিয়'ৰ হৈ যায় প্ৰফেচাৰ হোৱাটো, তো তেখেতৰ কাৰণে এই কৰ্চটো ডিজাইন হৈছে মেইনলি, যাতে কি হয় এটা ষ্টুডেণ্টে যাতে BScৰ পিছত সি বছৰ নষ্ট কৰিব লগা নহয়, সি যাতে ডাইৰেক্ট MScটো কমপ্লিট হৈ যায়, তাৰপিছত নেট স্লেট দি পেলাই যাতে PhD কৰিব পাৰে। তো এনেকুৱা ষ্টুডেণ্ট যিবিলাক ষ্টুডেণ্টে ভাবি আছে কি যে মই BSc কৰিম তাৰপিছত জব এটা ল'ম, সেইবিলাকৰ কাৰণে মেইনলি নহয়, কৰিব পাৰে কিন্তু নহয় সেইবিলাক। মানে যিবিলাকে যাৰ মানে ইচ্ছা একদম প্ৰফেচাৰ হোৱাৰ কাৰণে আৰু ৰিচাৰ্চ লাইনত, আৰু বিশেষকৈ ৰিচাৰ্চ লাইনত যাব বিচাৰে, সিহঁতে ইণ্টিগ্ৰেটেড MSc কৰিলে ভাল হ'ব বুলি তোমাৰ ফালৰ পৰা কৈছা? তাহাঁতৰ কাৰণে বহুত সুবিধা হয়, স্কলাৰশ্বিপ আছে সিহঁতৰ কাৰণে। এতিয়া হাই ছেকেণ্ডাৰীৰ পিছত ধৰা হ'ল কোনোবাই ড্ৰপ নিদিয়াকৈ তেজপুৰ ইউনিভাৰ্চিটিত যদি এডমিশ্যন লয় ইণ্টিগ্ৰেটেড MScত, আৰু তেখেতৰ যদি পাৰ্চেণ্টেজ 80 এবভ থাকে সেৱা বৰ্ডত, CBSEত হ'লে বেছি লাগে, 92+ লাগে, বাট সেৱা বৰ্ডত তেখেতৰ স্কলাৰশ্বিপ থাকে। তেখেত জেনেৰেল কেটেগৰীৰ হ'ব পাৰে, নৰ্মেলি SC ST-বিলাকৰ স্কলাৰশ্বিপ থাকে। তো সিহঁতে 60,000 পাৰ এনাম স্কলাৰশ্বিপ পায়। তো এইটো বহুত ভাল স্কলাৰশ্বিপ। আৰু কি হয়, আপুনি বেলেগ কলেজবিলাকত পঢ়িলে লাইব্ৰেৰী ফেচিলিটি বা সেনেকুৱা হোষ্টেল ফেচিলিটি, সেনেকুৱা ইমান ভাল ফেচিলিটি পোৱা নাযায়।
কিন্তু যেতিয়া আপুনি তেজপুৰ ইউনিভাৰ্চিটি বা IIT কিবা এটাৰ পৰা ইণ্টিগ্ৰেটেড MSc বা যিকোনো কোৰ্চ কৰে তেতিয়া আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফেচিলিটিখিনি পায় ডাঙৰ লাইব্ৰেৰী পায় আপুনি এনেকুৱা প্ৰফেচৰ পায় যিগিলা হয়তো অসমৰ বেষ্ট হয় ধৰা হ'ল আপুনি যদি নৰ্মেল কলেজৰ পৰা BSc কৰি আছে তেতিয়াহ'লে আপোনাৰ তেজপুৰৰ যিটো লাইব্ৰেৰী ফেচিলিটি আছে সেইটো আপুনি নাপাব প্ৰত্যেকখন কিতাপে আপুনি কিনিব লাগিব আৰু এক্সপ'জাৰটো আমাৰ ইমান নাথাকিব কিন্তু আপুনি যদি ইউনিভাৰ্চিটিত পঢ়ে আপুনি ৰিচাৰ্চ স্কলাৰবিলাক যিবিলাকে ৰিচাৰ্চ কৰি আছে তেখেতৰ লগত আপোনাৰ টাচ থাকিব এনেকুৱা প্ৰফেচৰৰ লগত টাচ থাকিব যিয়ে ৰিচাৰ্চ পেপাৰ উলিয়াই আছে তো ডিফাৰেঞ্চটো তাতে আহি যায় চ' মেইনলি তেজপুৰ ইউনিভাৰ্চিটিতে এই মানে কোৰ্চ ইণ্টিগ্ৰেটেড MScটো আছে বুলি কৈছে ন তাৰপিছত IIT গুৱাহাটীতো আছে IIT গুৱাহাটীত আছে কিছুমান ব্ৰাঞ্চত আছে চবতে নাই অঁ তাৰমানে অঁ ঠিক আছে চ' আমি গম পালোঁ যে ইণ্টিগ্ৰেটেড MScৰ কথা গম পালোঁ তাৰপিছত এডমিশ্যনৰ প্ৰচেছটো গম পালোঁ যিবিলাকে ইচ্ছা তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট সেইটো চাই থাকিব পাৰে বাকী ৰাহুলে জ্ঞাতো নহয় ক'ত আছে একদম মেইনলি IIT গুৱাহাটীত আছে বুলি কৈছে তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো ইণ্টিগ্ৰেটেড MSc আছে বাকী যদি ক'ৰবাত আছে তেতিয়াহ'লে চেক কৰি চাব পাৰে অনলাইন চাব পাৰিব আজিকালিতো ইজি সেইটো প্ৰব্লেম নাই এইটো চাব পাৰিব বাকী এতিয়া মেইন কথাটো হ'ল যে তাত হোষ্টেল ফেচিলিটি যেতিয়া ইণ্টিগ্ৰেটেড MScত পায় তেজপুৰ ইউনিভাৰ্চিটিত এইটো হোষ্টেলটো লগতে আহে এনে মানে এপ্লাই কৰিব লাগে হোষ্টেলৰ কাৰণে এক্সট্ৰাকৈ হোষ্টেল ইনে নৰ্মেল চিটুৱেশ্যনত হোষ্টেলটো থাকেই হোষ্টেলবিলাকো বহুত ডাঙৰ হয় আৰু হোষ্টেলবিলাকৰ কেপাচিটি ইমান ডাঙৰ আছে যে ষ্টুডেণ্ট একমডেট কৰিব পাৰে কিন্তু হয়তো কেতিয়াবা এনেকুৱা কেছ হ'ব পাৰে যে হোষ্টেলত কিন্তু বা ষ্টিল ইউনিভাৰ্চিটি মেনেজ কৰে সেইটো আৰু হোষ্টেল থাকে আৰু এভেইলেবল থাকে হোষ্টেল এভেইলেবল থাকেই মানে সেইটো চিন্তা নাথাকে লগতে সেইটো কি স্কলাৰশ্বিপৰ ভিতৰতে পৰে নাইতো বেলেগ নিজাকৈ ফিজ দিব লাগে যেতিয়া এডমিশ্যন হয় আমাৰ যেতিয়া এডমিশ্যন হৈছে 2013 মোৰ এডমিশ্যন হৈছিলে মই HS 2013 কমপ্লিট কৰা হয় আৰু সেই বছৰে মই তেজপুৰ ইউনিভাৰ্চিটিত এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰিছিলোঁ মেথছত তো তাতে কি হয় যেতিয়া এডমিশ্যন হয় তেতিয়াই হোষ্টেলৰ ফিজটো ৰাখি থৈ দিয়ে হোষ্টেলৰ ফিজটো ইমান 13,000 মানৰ ভিতৰত হোষ্টেলৰ ফিজ প্লাছ এডমিশ্যন কভাৰ হৈ যায় প্লাছ মান্থলি 13 বহুত কম চেণ্ট্ৰেল ইউনিভাৰ্চিটি আচলতে কি হয় আমি যিবিলাক টেক্স দিওঁ তো বহুত ডাঙৰ টেক্স যেনেকৈ চেণ্ট্ৰেল জববিলাক কৰাবিলাকে মানুহে বহুত ফেচিলিটি পায় সেনেকৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটিও বহুত ডাঙৰ ফাণ্ড পায় যাৰ কাৰণে এতিয়া যিটো আমাৰ হোষ্টেলটোত সেইটোত 400+ ষ্টুডেণ্ট একমডেট কৰিব পাৰে তো চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাকৰ ফাণ্ড বহুত ডাঙৰ ফাণ্ড থাকে তো সেইকাৰণে কি হয় ষ্টুডেণ্টৰ টকাটো বহুত কম পৰি যায় ফেচিলিটি হিচাপত এতিয়া হোষ্টেলখনৰ 13,000ত আপোনাৰ পাৰ ছেমিষ্টাৰ এডমিশ্যন হৈ যায় প্লাছ মান্থলি 1,500 হোষ্টেল ফিজ ৰাখে তো বহুত কমতে হৈ যায় বহুত কমতে হয় এতিয়া গুৱাহাটীত পঢ়িব গ'লে বহুত বেছি পৰি যায় মানে কি হয় যদি এডমিশ্যনটো লয় ষ্টাৰ্টিঙতে সেইটো কি নেক্সট যিটো এডমিশ্যন সেইটো আৰু পিছত কি নেক্সট ইয়াৰৰ এডমিশ্যন ল'ব লাগে নেকি প্ৰতি বছৰে ল'ব লাগে নে একবাৰতে গোটেই 13,000 ভিতৰতে 5 বছৰ এডমিশ্যন সেইটো আচলতে ছেমিষ্টাৰ ৱাইজ নেকি এইটো ছেমিষ্টাৰ ৱাইজ বেলেগ কলেজবিলাকত ফাৰ্ষ্টতে আমাৰ টাইমত 13,000 লৈছিলে কিন্তু বেছি নাবাঢ়ে এইবিলাক ফিজবিলাক 15,000 ধৰা গুচি গ'ল আৰু মান্থলি 11,000 আছিলে আমাৰ বহুত কম মুঠতে 15,000 কোনো ছেমিষ্টাৰত ক্ৰছ নকৰে আৰু তো পাৰ ছেমিষ্টাৰ এডমিশ্যন ল'ব লগা হয় মানে পাৰ ছেমিষ্টাৰে মেইনলি এডমিশ্যনটো থাকে পাৰ ছেমিষ্টাৰ মেইন এডমিশ্যন থাকে চ' ঠিক আছে চ' যিবিলাক ল'ৰা ছোৱালী আচলতে এতিয়া ইণ্টিগ্ৰেট MScৰ কাৰণে যদি স্ক'পটো মানে অপৰচুনিটিটো ল'ব খুজিছে তেতিয়াহ'লে তেজপুৰ ইউনিভাৰ্চিটিত ল'ব পাৰে এতিয়া তাৰ বাদে অকণমান মই বেলেগ প্ৰশ্ন এটা সুধিছোঁ যেতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো আহি আছে আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰিপেৰেশ্যন কৰি আছে সেইবিলাকৰ কাৰণে কেনেকুৱা টিপছ হ'ব যে সিহঁতে তেজপুৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰে বা ইণ্টিগ্ৰেট মেথছৰ যিটো আমাৰ মেথছ ইণ্টিগ্ৰেট যাব পাৰে সিহঁতৰ কাৰণে এটা টিপছ কিবা এটা যদি আছে দিব পাৰে যিবিলাকে মেট্ৰিক দি আছে সেইবিলাকেতো মেট্ৰিকতে মনোযোগ দিয়ক আৰু মেট্ৰিকত বহুত ডাইভাৰ্চ হৈ যায় কোৰ্চটো তাতে ছ'চিয়েল ছায়েন্সো থাকে তাতে মেথছো থাকে তাতে ছায়েন্সো থাকে তো বহুত ডাইভাৰ্চ হৈ যায় ফিল্ডটো কিন্তু মেট্ৰিকৰ কোৰ্চটো বেলেগ হয় সেইখিনি টাইমত এটা বস্তু ক্লিয়াৰ ৰাখিব লাগে যাতে মেট্ৰিকৰ এটা পাৰ্চেণ্টেজ ভাল থাকে পিছলৈকে কেতিয়াবা আহি যায় ধৰা পিছলৈকে ডাঙৰ কোৰ্চ কৰিব গ'লে কেতিয়াবা কাট অফটো বহুত ডাঙৰ পৰি যায় চাই দিয়ে তো এতিয়া তোমালোকৰ টাৰ্গেট হ'ব লাগে যে তোমালোকৰ পাৰ্চেণ্টেজটো ভাল থাকে কামত নাহে বৰ বেছি এই পাৰ্চেণ্টেজটো হয়তো তোমালোকক মষ্ট প্ৰবেবলি তোমালোকক কেতিয়াও হয়তো দৰকাৰ নহ'ব ভাল একাডে ধৰক কটনত কোনোবা এডমিশ্যন ল'ব খুজিলে এইচএছত তো তেখেতৰ কাৰণে কামত আহে তো মেট্ৰিকটোত সেইটোৱে মন দিয়া উচিত যাতে ভাল পাৰ্চেণ্টেজ এটা আহে লগতে যদি কোনোবাই ছায়েন্সত যাব খোজে বহুতটা অপশ্যন থাকে ধৰক কমাৰ্চটো বহুত ভাল অপশ্যন এটা হয়
কিন্তু ছায়েন্সত যদি যাব খোজে তেখেতৰ যাতে মেথছখিনি আৰু ছায়েন্সখিনি যাতে বেছিকখিনি ক্লিয়াৰ থাকে, এনেকুৱা নহয় যে 80% পাইছোঁ আৰু মই চব জনা হৈ গৈছোঁ। কাৰণ মেথছৰ নিচিনা ছাবজেক্ট তাতছত নাথাকিলে মানে পিছত বহুত প্ৰব্লেম হয়। এতিয়া ছাপ'জ কোনোবাই যদি এডভান্স লৈ পেলাই যদি পাৰমুটেশ্যন কম্বিনেশ্যন পঢ়িছে কিন্তু পিছলৈকে পঢ়া বন্ধ কৰি দিছে, এইটো বস্তু কেতিয়াও চোৱা নাই, তেতিয়া পিছত এইচএছত প্ৰব্লেম হয়, কাৰণ সেইকেইটা বস্তু আহি যায়। তো সেইটোৱে কথাটো। আৰু এডভান্স লোৱা ষ্টুডেণ্টবিলাকৰ অলপ ভাল হয় পিছলৈকে এইচএছৰ টাইমত। মানে মেট্ৰিকত মানে এডভান্স ল'লে মানে সুবিধা হয় আৰু কিছু ভালেখিনি সুবিধা হয়। মানে যিটো এইচএছ ফাৰ্ষ্ট ইয়াৰ হয় তাতে আধা চিলেবাছটো এডভান্সতে থাকে, অলমষ্ট আধা চিলেবাছ। মানে যিবিলাকে একদম ক্লাছ 8ৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে আৰু যে প্ৰিপেৰেশ্যন মানে যেতিয়া আমি নাজানেই ন, আৰু যদি ছায়েন্স ল'ম বুলি ভাবে, যদি এডভান্স মেথামেটিক্সটো লয়, তেতিয়াহ'লে ইন ফিউচাৰ যদি MSc কৰিব যদি যায় বা BSc ন সেইটো ইণ্টিগ্ৰেটেড এমএছচিটো অঁ হয়, যিকোনো ছায়েন্সৰ যিকোনো ছায়েন্সত যিকোনো ক্ষেত্ৰত মানে এডভান্সটো ল'লে সুবিধা হয় আৰু সুবিধা হয়। চ' আমি গম পালোঁ আচলতে ইমানখিনি যে তোমালোকে যিবিলাকে এতিয়া মেট্ৰিক দিব, প্ৰথমতে মেট্ৰিকতে আমি ফ'কাছ ৰাখিব লাগে, এইবিলাক বেছি ভাবি লাভ নাই। তাত যিবিলাক হায়াৰ ছেকেণ্ডাৰী অৱশ্যে সিহঁতে এতিয়া অলপ চিন্তা কৰাটো উচিত লাহে লাহে, কাৰণ হায়াৰ ছেকেণ্ডাৰীত অকণমান আমি সিদ্ধান্ত ল'ব লগা সময় হয় ন। হায়াৰ ছেকেণ্ডাৰীটো বহুত ক্ৰিটিকেল টাইম হয়। তো হায়াৰ ছেকেণ্ডাৰীত ধৰা হ'ল তোমাৰ এইবিলাকৰ ইচ্ছা আছে, এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়ি আছে, কিন্তু তোমাৰ পাৰ্চেণ্টেজটো যিটো কাট অফ আছিলে সেইটোতকৈ তলত পৰি গৈছে, তো তেতিয়া তোমাৰ কামত নাহিব। তো এইচএছৰ যিটো পাৰ্চেণ্টেজ আছে বহুত ইম্পৰ্টেণ্ট হয়। তোমাৰ স্কলাৰশ্বিপৰ কথা থাকে, তোমাৰ এডমিশ্যনৰ কথা থাকে, আৰু আজিকালিতো এডমিশ্যন পোৱা মেজৰ পোৱা বহুত টান। ইঞ্জিনিয়াৰিং পোৱাটো টানেই, ইঞ্জিনিয়াৰিঙৰ কাৰণে এটা ভাল ৰেংক এটা লাগে যিকোনো এণ্ট্ৰেঞ্চ এক্সামত। তেনেকুৱাকৈ ইণ্টিগ্ৰেটেড এমএছচিতো ভাল ৰেংক এটা লাগে, মাত্ৰ 15টা ছিট থাকে ইণ্টিগ্ৰেটেড এমএছচিত। তো ছেভাৰেল থাউজেণ্ড এপ্লাই কৰিব, বাট মাত্ৰ 15টা ছিট থাকে। আজিতো কম্পিটিশ্যন থাকে, বহুত টাফ হয় আজিকালি। ঠিক আছে। চ' এতিয়া যিবিলাক ল'ৰা ছোৱালীয়ে ইমানখিনি কথা গম পালে যে আচলতে আমি কেনেদৰে পঢ়িব লাগে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী দুটাকে ভাগ কৰি দিছে ৰাহুলে ধুনীয়াকৈ। প্ৰথমতেতো এতিয়া লাইক কৰি দিব লাগে, কাৰণ যিবিলাকে অলৰেডি, কাৰণ ইমানখিনি ইনফৰমেশ্যন পাইছোঁ আমি, লাইক কৰি দিব লাগে, আৰু যিবিলাকক প্ৰয়োজন বুলি ভাবে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। এতিয়া মই তোমাক এটা মানে ৰাহুলক আৰু তোমাক বুলি কৈছোঁ, মাজে মাজে ভুল নহয় বা যিবিলাক অডিয়েঞ্চ মোৰ বন্ধুৱে হয় ৰাহুল, গতিকে আমি তোমাক তেওঁ চব ক'ব পাৰোঁ, মোৰ কাৰণে প্ৰব্লেম নাই, গতিকে মিছগাইড নহ'ব আৰু যে কিয় তোমাক কৈ আছে, এটা মোৰ বন্ধুৱে হয় সেইকাৰণে কৈছোঁ। এতিয়া ৰাহুলক মই ব্যক্তিগত প্ৰশ্ন সুধিছোঁ যে মেথামেটিক্সত কেনেকৈ আছিলে, মানে স্কুল লাইফত মেথামেটিক্সত কেনেকৈ আছিলে তুমি? মোৰ মেথছৰ প্ৰতি ভাল পোৱা আগৰ পৰাই আছিলে। তো যেতিয়া মোৰ কাজিনবিলাকে, যেতিয়া আমাৰ জেঠাহঁতৰ দাদাবিলাকে যেতিয়া মেথছৰ কিতাপ কিনিছিলে, তো তেখেতসকলৰ মেথছত যেতিয়া XY, মেথছৰ কিতাপত XY AB দেখিছিলোঁ, তেতিয়া ভাল লাগিছিলে। এইবিলাক ইউনিক বস্তু ন। ধৰা হ'ল এতিয়া হিষ্ট্ৰীত এইবিলাক কমন হয় যে 200 বছৰ আগতে কি হৈছিল, 300 বছৰ আগতে কি হৈছিল, আৰু এবাৰ পঢ়াৰ পিছত ছেকেণ্ড টাইম ইণ্টাৰেষ্টিং হৈ নাথাকে। কিন্তু মেথছত কি হয়, আপোনাৰ ধৰক 100টা 200টা 300টা আপুনি হয়তো এটা প্ৰব্লেম ছেকেণ্ড টাইম ৰিপিট কৰিব লগা নহয়। আৰু সদায় এটা মেথছ ছাবজেক্টটো অলপ গেম টাইপৰে হয়, তো অলপ ইণ্টাৰেষ্টিং হয়। সদায় আপুনি কিবা এটা এনচাৰ বিচাৰে, কিবা এটা প্ৰুফ কৰিব বিচাৰে, কিবা এটা নতুন শিকিব বিচাৰে। আৰু মেথছটো বহুত পুৰণা বস্তু, এতিয়া আজিৰ পৰা 3000 বছৰ আগৰ পৰা ডেভেলপ হৈ আছে এইবিলাক। তো মেথছটো এটা ক'ব গ'লে এটা হবি টাইপ, সৰু সুৰা হবি টাইপৰে আছিল মোৰ আগৰ পৰাই। তো মেথছত মেথছত আগৰ পৰাই মেথছটো মই আগতে যেতিয়া এইচএছ দি আছিলোঁ, তেতিয়া মই চিয়ৰ হৈ গৈছিলোঁ মই ইয়াতে মেজৰ ল'ম, য'তে নপঢ়োঁ কিয় মেথছতে মেজৰ ল'ম। মেথছত প্ৰেক্টিকেল নাই, সেইকাৰণে বেছি সুবিধা হয় নেকি? নহয়, কাৰণে বহুতৰে তাৰমানে প্ৰশ্ন এটা আছে যে মেথছত ল'লে মানে প্ৰেক্টিকেল নাথাকিলে মাৰ্কছ বোলে সোনকালে উঠে মেথছত, আৰু মানে ছায়েন্স ল'লে মেথছ ল'লে মানে বাচি যায়, আৰু সেইটো এটা মানে ধাৰণা এটা আছে ষ্টুডেণ্টবিলাকৰ মাজত। কেমেষ্ট্ৰি ল'লে মানে বেছিভাগ প্ৰেক্টিকেলৰ লেবত থাকিব লাগে আৰু মাৰ্কছ কম পায়, কিন্তু মেথছত মানে কি হয়, এবাৰ যদি গম পাই যায় আৰু যে মেথছ যদি জানে সুবিধা হয় আৰু এইটো ছায়েন্সত ল'লে। এইটো আচলতে বহুত ভুল ধাৰণা, কিছুমান ক্ষেত্ৰত ভুল হয়, গোটেই কথাটো আধা শুদ্ধ হয়। এতিয়া মেথছত ল'লে ভাল কি হয় যে মেথছতো প্ৰেক্টিকেল থাকে। পিছত আমাৰ কি থাকে মেথছত, হাই ছেকেণ্ডাৰী লেভেলত নাথাকে। নাই, ডিগ্ৰী লেভেলত তেতিয়া কম্পিউটাৰ আহি যায়। এতিয়া কি হৈছে, এনেই এইচএছৰ কথা কৈছোঁ প্ৰথমতে, তো মেথছত কি হয়, মেথছত হয় বেলেগ ছাবজেক্টৰ নিচিনাকৈ প্ৰেক্টিকেলৰ টাইম নাখায়, কিন্তু যেতিয়া এক্সাম দিয়া হয় তেতিয়া বহুত চিৰিয়াছ হৈ যায় মেথছত। কাৰণ 3 ঘণ্টাত আপুনি বেলেগ ছাবজেক্ট 70 মাৰ্কছৰে কৰে, কিন্তু 3 ঘণ্টাত মেথছ আপুনি 100 মাৰ্কছৰ কৰিব লগা হয়। আৰু তাতে মেথছৰ ধৰা হ'ল আপোনাৰ বহুত ডাঙৰ, আপুনি 3 পেজৰ এটা
প্ৰব্লেম কৰাইছে কিন্তু আপোনাৰ এনচাৰটো ধৰা হ'ল ভুল হৈ গৈছে হয় মেথছত হয়ে ভুল কিবা এটা আপোনাৰ সৰু চাই যদি মিষ্টেক থাকে ফাৰ্ষ্টত তেতিয়া লাষ্টত বহুত ডাঙৰ প্ৰব্লেম হৈ যায় তো সেনেকৈ মেথছত মাৰ্কছ স্ক'ৰিং কৰিব কিছুমান ক্ষেত্ৰত ইজিও কিছুমান ক্ষেত্ৰত টানো এতিয়া ফিজিক্সৰ ষ্টুডেণ্টে যদি যিটো 70 মাৰ্কছ থাকে সেই 70 মাৰ্কছত যদি 40 কেৰি কৰে আৰু সেইফালে যদি প্ৰেক্টিকেলৰ পৰা যদি 30 থাকে সি 70 মাৰ্কছ পাই যায় কিন্তু মেথছত 70 মাৰ্কছ সি 3 ঘণ্টাৰ ভিতৰতে স্ক'ৰ কৰিব লাগিব তো সেইটো এটা কথা চ' এইটো ধাৰণাটো ভুল আচলতে প্ৰতিটো ছাবজেক্টে আমাৰ কাৰণে এটা স্পেচিয়েল ছাবজেক্ট কিন্তু নট অনলি মেথছত যে আমি খালি প্ৰেক্টিকেল নহ'লে যে মাৰ্ক উঠাব পাৰিম প্ৰত্যেকতে পঢ়িব লাগিব এনেকৈ যে আমি নপঢ়াকৈ পাছ কৰি যায় এই যিবিলাকে ধাৰণা লৈ আছিলে যে এই প্ৰেক্টিকেল নাথাকে মেথছত মাৰ্কছ বেছিকৈ মানে পায় আৰু কেমেষ্ট্ৰিয়ে বহুত সময় লেবত খটাব লাগে যাৰ কাৰণে কষ্ট হয় সেইটো নহয় কেমেষ্ট্ৰিয়ে যি ভাল পায় কেমেষ্ট্ৰিয়ে কৰিব সি লেবত থাকিব লেবত প্ৰেক্টিকেল কৰিব সি সমানে মাৰ্ক উঠাব আৰু যিয়ে মেথছ ভাল পায় সি মেথছতে সমান মাৰ্ক উঠাব গতিকে এনেকুৱা ধৰণৰ মিছকনচেপশ্যন আমাৰ হ'ব নালাগে কাৰণ এইটো সাধাৰণতে যেতিয়া আমি হায়াৰ ছেকেণ্ডাৰী লেবত থাকোঁ কেমেষ্ট্ৰি কৰি তেতিয়া যিয়ে মেথছ আৰম্ভ কৰে তেতিয়া সিহঁতে ভাবে যে মই এই মেথছ লৈছে এতিয়া আৰু নালাগে আৰু চ' আমি বহুত কথা গম পালোঁ এতিয়া ৰাহুলৰ পৰা ৰাহুলক এতিয়া অকণমান এইবিলাকৰ পৰা পঢ়াৰ পৰা অকণ বেলেগ প্ৰশ্ন হৈছোঁ হোষ্টেল লাইফ কেনেকুৱা আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ এনভাইৰমেণ্টৰ পঢ়াৰ যিটো এনভাইৰমেণ্ট তাৰ বিষয়ে কিছু কথা তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো হোষ্টেল লাইফ এইটো বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ দিছে মোক নিজা ব্যক্তিগতভাৱে ধৰা হ'ল আপুনি যিকোনো হোষ্টেল লাইফটো এটা বহুত ধুনীয়া লাইফ থাকে আপুনি নিজৰ যিকেইটা আপোনাৰ ক্লাছমেট হয় সেইকেইটাৰ লগত আপুনি থাকে ন তো কি হয় আপোনাৰ এটা এডুকেশ্যন এটা এনভাইৰমেণ্ট থাকে য'ত আপোনাৰ ছাইডত হয়তো MBA পঢ়ি থকা ষ্টুডেণ্ট এটা আছে আপোনাৰ ফ্ৰণ্টৰ ৰুমটো হয়তো BTech পঢ়ি থকা ষ্টুডেণ্ট এটা আছে আপোনাৰ ৰুমটো হয়তো আপোনাৰ বেলেগ ব্ৰাঞ্চৰে হয় ছায়েন্সৰ মোৰ ৰুমমেটটো কেমেষ্ট্ৰিত আছিলে কেমেষ্ট্ৰি ইণ্টিগ্ৰেটেড মেথছ বিশেষকৈ নলেজ শ্বেয়াৰ বহুত হয় ন নলেজ শ্বেয়াৰ বহুত হয় কাৰণ সেই যিটো এনভাইৰমেণ্ট পঢ়াৰ এনভাইৰমেণ্ট কোনোবাই হয়তো MBA কৰি আছে কোনোবাই BTech কৰি আছে কোনোবাই MSc কৰি আছে গোটেইবিলাকৰ মাজত যিটো চিন্তা সেইটো এটা মানে এটা ৰুমত যিটো বন্ধ হয় আৰু যিটো গল্প সেইটো সেই কনভাৰ্চেশ্যনটো মানে বেলেগ ধৰণৰ কনভাৰ্চেশ্যন এটা হয় আমি যেতিয়া ফাৰ্ষ্ট ইয়াৰ পঢ়িছিলোঁ ফাৰ্ষ্ট ছেমিষ্টাৰ যেতিয়া এডমিশ্যন লৈছিলোঁ নতুনকৈ তেতিয়া আমাৰ যিবিলাক এছাইনমেণ্ট আহে কম্পিউটাৰ প্ৰগ্ৰামিঙৰ আমাৰতো কম্পিউটাৰৰ ইমান এক্সপ'জাৰ নাথাকে তেতিয়া টাইমত নাছিলে আৰু আমাৰ যিটো গভৰ্ণমেণ্টৰ পৰা যিটো কম্পিউটাৰ আহিছিলে মেট্ৰিকত পোৱাটো সেইটোৱে আছিলে একমাত্ৰ আনন্দৰাম যিটো বঁটা সেই কথা কৈছে আনন্দৰাম বঁটাটো সেইটো লৈয়ে মানে MSc আৰু তাৰপিছত তেতিয়া আমি কি হয় মেথছত অকল মেথছে নাথাকে তাতে কম্পিউটাৰ আজিকালি কম্পিউটাৰো আহি গৈছে আপডেটেড কৰ্চবিলাক যেতিয়া আপডেটেড হয় তো কি হয় আমাৰ যিবিলাক MCA যিবিলাক আমাৰ ছিনিয়ৰ আছিলে সিহঁতে আমাক বহুত হেল্প কৰিছিলে যে কম্পিউটাৰ প্ৰগ্ৰামিং হয় কি কেনেকৈ প্ৰগ্ৰাম এটা বনাব লাগে তো আমি বহুত হেল্প পাইছিলোঁ তেতিয়া এই কোডিং লেংগুৱেজ কিবা আছিলে নেকি C++ কিবা আছিলে নেকি লগতে C আছিলে আৰু আমাৰ মেথছৰ মেটলেব এনেকুৱা বহুত মানে কি ধৰণে হেল্প কৰে মানে C++ কি হেল্প কৰে এইটো ছাপ'জ এতিয়া যিটো কম্পিউটাৰ হয় তো কম্পিউটাৰৰ ভিতৰত ভালেখিনি মেথছ আছে কম্পিউটাৰটো এইটোতো হয় এটা বাইনাৰী বা ডেচিমেল গোটেইখিনি তাৰ ভিতৰত থাকেই কিন্তু এতিয়া C++ মানে মেথছৰ MSc মানে কি কোনটো লেভেলত মানে শিকায় এনেদৰে C+ বুলি আমি ক'লে কিছুমান এপছ কোডিং যিবিলাক কম্পিউটাৰ চায়েন্সত C++ শিকে সেইবিলাকতো এপছ বা এইবিলাকৰ কাৰণে ব্যৱহাৰ হয় কিন্তু মেথছৰ ক্ষেত্ৰত এইটো কোনটো ক্ষেত্ৰত মানে যায় আৰু সেইটো বস্তু মানে মেথছৰ কি হয় মেথছৰো ভাগ আছে যেতিয়া 10+2 পাছ কৰে 10+2ৰ পিছত মেথছৰ মেজৰ লয় তেতিয়া দুটা হৈ যায় এটা পিয়ৰ মেথছ হয় এটা এপ্লাইড মেথছ হয় তো এপ্লাইড মেথছত যিবিলাক থাকে নিউমাৰিকেল এনালাইচিছ টাইপৰ থাকে ষ্টেটিষ্টিক্স থাকে এইবিলাক কম্পিউটাৰ কেনেকৈ পুট কৰিব আপুনি বা এলগৰিথম কেনেকৈ ডিজাইন কৰিব তো তাতেই আহি যায় তো আপুনি যিবিলাক মেথছ কৰি আছে বহুত মানুহ কুৱেশ্যন কৰে যে মেথছ বোলে প্ৰেক্টিকেল এপ্লিকেশ্যন নাই কিন্তু মেথছৰ ওপৰত ডাঙৰ জকছ এটা আছে এনেকুৱা নহয় দুনিয়াখন মেথছৰ ওপৰতে চলে মানুহে তো মানুহটো বহুত ভুল ধাৰণা এইটো এটা তো সেইখিনি আমাক কম্পিউটাৰত এপ্লাই কৰিব শিকায় তো আমি যেতিয়া আমাৰ যদি 6খন যদি টোটেল পেপাৰ থাকে আমাৰ ছেমিষ্টাৰত তাৰ কেতিয়াবা দুখন পেপাৰে আমাৰ কম্পিউটাৰৰ ওপৰত থাকে কেতিয়াবা চ' আগৰ পৰা আমি হোষ্টেল লাইফৰ কথা গম পালোঁ তাৰপিছত তাৰ যিটো হোষ্টেলত থকাৰ যিহেতু সিহঁতৰ কনভাৰ্চেশ্যন হয় লগৰ বন্ধুবিলাকৰ মাজৰ সেই কথাও গম পালোঁ এতিয়া ৰাহুলক সুধিছোঁ তাত ছিটনো কিমান থাকে যে ল'ৰা ছোৱালীবিলাকে ইণ্টাৰেষ্ট যিবিলাকে তাত কিমানটা ছিট থাকে আৰু তাৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা কৰিব লাগে যেতিয়া তাত এডমিশ্যন ল'বৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা হ'ব লাগে মানে আৰু ছিটটো ইণ্টিগ্ৰেটেড MSc আৰু ইণ্টিগ্ৰেটেড BSc BA দুটা আছে ইণ্টিগ্ৰেটেড MScটোত মাত্ৰ 15টা ছিট থাকে মানে গোটেই কেম্পাছৰ ভিতৰত ছাপ'জ কোনোবা ইণ্টিগ্ৰেটেড MSc মেথছত লৈ কৰিছে তেতিয়াহ'লে ইণ্টিগ্ৰেটেড MSc মেথছত 15টা ছিট থাকে আৰু ইণ্টিগ্ৰেটেড MSc যদি ফিজিক্সত কৰে তেতিয়াহ'লে ইণ্টিগ্ৰেটেড MSc ফিজিক্সত মাত্ৰ 15টা ছিট থাকে মানে অল আমাৰ আছামৰ ভিতৰত যে তেজপুৰ ইউনিভাৰ্চিটিৰ ছিট অনলি 15
অনলি 15 এটা সাবজেক্ট কম্পিটিশ্যনটো বহুত টাফ হ'ব তেতিয়াহ'লে বহুত টাফ হয় বহুত প্ৰিপেৰেশ্যনটো বহুত হাৰ্ড হ'ব তেতিয়াহ'লে বহুত হাৰ্ড হয় কেনেকুৱা 15টা যেতিয়া চিটৰ কথা আহি যায় তেতিয়াহ'লে আপুনি মানে 1 মাৰ্কছৰ ডিফাৰেঞ্চতো মানে বহুত ডিফাৰেঞ্চ আহি যায় প্ৰিপেৰেশ্যনটো কথা কৈছোঁ প্ৰিপেৰেশ্যন কেনেকুৱা ধৰণৰ কৰিছিলে যেতিয়া মানে তেজপুৰ ইউনিভাৰ্চিটিত যেতিয়া এডমিশ্যন ল'বি আৰু মানে যাবি এণ্ট্ৰেঞ্চটো দিব বিচাৰ তাৰ আগতে মানে সেই সময়ছোৱা মানে কেনেকুৱা ফৰ্ম ফিল আপৰ পিছত যিটো সময়ছোৱা যে এতিয়া মই তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে এক্সামটো দিম তাৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা ধৰণৰ আছিল তো মোৰ মেথছৰ প্ৰিপেৰেশ্যন আগৰ পৰাই আছিলে কাৰণ মেথছত যিহেতু মেজৰ লোৱা কথা তেতিয়াহ'লে পাৰ্চেণ্টেজটো ভালকৈ মেইনটেইন এটা ৰাখিব লাগে যাতে বেলেগ একো নহ'লে যাতে লোকেল কলেজ সেইকাৰণে মেজৰ পোৱা যায় আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ কথাটো যেনেকৈ JEE মেইনছত কি হয় আপুনি ফিজিক্স কেমেষ্ট্ৰি মেথছ তিনিটাতে আপোনাৰ ভাল হ'ব লাগে তেতিয়া JEE মেইনছ পোৱা যায় কিন্তু যদি আপুনি মেজৰ ল'ব যায় তেতিয়াহ'লে আপুনি কি হয় মেথছ স্পেচিফিককৈ যায় যে মই মেথছত মেজৰ ল'ম বুলি যাম বা ফিজিক্সত মেজৰ ল'ম বুলি যাম তেতিয়াহ'লে কি হয় আপুনি সেই ছাবজেক্টটো বহুত ভাল হ'ব লাগে আৰু এণ্ট্ৰেঞ্চত মেক্সিমাম কুৱেশ্যন তাৰে পৰাই আহে আৰু আপোনাৰ যদি সেইখিনি ভাল থাকে তেতিয়াহ'লেহে আপুনি কোৱালিফাই হ'ব এনে এভাৰেজ হ'লে নহ'ব কাৰণ আপুনি কুৱেশ্যন মিছ কৰিব নোৱাৰে তাহলে এই প্ৰিপেৰেশ্যনটো কি হাই ছেকেণ্ডাৰীৰ পৰা আৰু মেট্ৰিকৰ পৰা থাকিলে ভাল হ'ব টাৰ্গেট কিবা এটা ল'ব লাগে মেট্ৰিকৰ যিখিনি নলেজ মেট্ৰিকৰ নলেজখিনি বেছিক নলেজ হয় সেইখিনি এইচএছ পঢ়াতে কামত আহে আৰু এইচএছৰ যিখিনি নলেজ সেইখিনি বেছিকখিনিতো লাগিবই ছাপ'জ কোনোবা যদি ভাবে কি যে মই এই চেপ্টাৰটো স্কিপ কৰি দিম তেতিয়াহ'লে নহ'ব মানে বেছিক ক্লিয়াৰ থাকিব লাগিব কোনোবা যদি ভাবে কি যে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন চেপ্টাৰটো সৰু হয় তো মানে চিলেবাছত যদি কিবা কাৰণত এক্সামত নালাগে বা নপঢ়ো বুলি ভাবি স্কিপ কৰি থৈ দিছিল তেতিয়া আগতে তেতিয়াহ'লে সেইটো ৰিভাইজ কৰি মানে পঢ়ি লৈ কাৰণে প্ৰিপেৰেশ্যন হ'ব লাগিব এইটো চিলেবাছত যি আছে এণ্ট্ৰেঞ্চ চিলেবাছখন আৰু এইচএছৰ চিলেবাছখন একে হয় তো বৰ্ডৰ চিলেবাছখন একে হয় যিখন NCERT বুকত যিখিনি টপিক আছে সেইখিনিয়ে চিলেবাছ হয় কিন্তু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দৌৰখিনি কভাৰ কৰে এনেকুৱা নহয় 12খিনি যে হ'ব এনেকুৱা নহয় তো প্ৰিপাৰেশ্যনটো ফাৰ্ষ্টটো NCERT আৰু R.D. শৰ্মাৰ নিচিনা কিতাপবিলাকটো মেথছৰ কাৰণে কৈছোঁ তো সেইবিলাকটো পূৰা ভালকৈ থাকিবই লাগিব যাতে বেছিকখিনি ক্লিয়াৰ থাকে প্লাছ যেহেতু এণ্ট্ৰেঞ্চ হয় তো এণ্ট্ৰেঞ্চৰ নিচিনা কুৱেশ্যন মক টেষ্ট দিব লাগিব কুৱেশ্যন পেপাৰ ছল্ভ কৰিব লাগিব আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাব লাগিব কিমান মাৰ্কছৰ এক্সাম হয় এইটো টোটেল এইটো মই এতিয়া ৰিচেণ্টলি ক'ব নোৱাৰোঁ এইটো তো প্ৰত্যেক বছৰে এইটো বদলি থাকে হয়তো এতিয়া কৰোণা হৈ আছে এতিয়া হয়তো চিলেকশ্যন প্ৰচিডিউৰটো বেলেগো হ'ব পাৰে তো সেইটো মানে নতুন ঠিক আছে যদি আমি পিছত আপডেট হওঁ আপডেট হ'লে আমি তলত লিখি দিম বা তলত কমেণ্ট বক্সত দিম আৰু নেক্সট ভিডিঅ'ত আমি কথা পাতিম আৰু কিতাপৰ কিবা মানে এনেকুৱা ধৰণৰ কিতাপ গাইড কৰিব পাৰিব নেকি কিতাপ কেনেকুৱা ধৰণৰ কিতাপ কোনবিলাক কিতাপ পঢ়িলে ভাল হ'ব কিবা কিতাপ লিখিছে নেকি এনেকুৱা প্ৰথম কথা বৰ্ডৰ ৰিজাল্ট ভাল কৰিবৰ কাৰণেতো NCERTখন বহুত ভালকৈ জানিব লগা হয় কমচে কম বৰ্ডৰ ৰিজাল্টটো ভাল কৰিবৰ কাৰণে যাতে পাৰ্চেণ্টেজ কাট অফ পাৰ্চেণ্টেজটো যাতে যিটো কোৱালিফাইং কাট অফ নাথাকে কোৱালিফাইং এটা মাৰ্কছ এটা থাকে যে এইখিনি হ'লেহে এপ্লাই কৰিব পাৰে এটা নিৰ্দিষ্ট মাৰ্ক থাকে মাৰ্ক থাকে মানে চবে এপ্লাই কৰিব নোৱাৰে এই মানে একদম এটা মেথছৰ থাকে না গোটেই এভাৰেজ গোটেই পাৰ্চেণ্টেজৰ কথা কৈছা এভাৰেজ যেতিয়া এনেকুৱা ইনষ্টিটিউটত এপ্লাই কৰা যায় 60% জেনেৰেলৰ কাৰণে 60% থাকেই মিনিমাম তো 60% মাৰ্কছ নহ'লে আপুনি এপ্লাই কৰিব নোৱাৰে তো যিবিলাকে ইচ্ছা প্ৰথমতেতো 60% থাকিব লাগিব প্ৰথম কথা চিকিউৰ কৰিলা একদম পঢ়ি যেনেকৈ হ'লেও 60% মানে টোটেল আৰু 60% একদম ল'ব লাগিব এইটো তাৰপিছত প্ৰিপেৰেশ্যন 60% থাকিব লাগিব আৰু 60% এনেকুৱা নহয় 60% থাকিলে হৈ যাব তাৰে ওপৰতো ভাল লাগিব মানে 60% মিনিমাম 60% মিনিমাম এপ্লাই কৰাৰ কাৰণে 60% এতিয়া যদি কোনোবা যদি 58% থাকে আৰু সি এণ্ট্ৰেঞ্চত যদি মেৰিট লিষ্টতো আহি যায় তাৰ চিলেকশ্যন নহ'ব 60% লাগিব মানে 60% লাগিবই ঠিক আছে আৰু লগতে যেহেতু কোনোবাই মেজৰত একদম মাষ্টাৰ্ছলৈকে পঢ়িব মেথছটো তো যাতে এইচএছৰ মেথছখিনি যাতে এনেকুৱা নহয় যে সি তাৰ মেথছৰ মেজৰ ল'ব কিন্তু ফিজিক্স আৰু কেমেষ্ট্ৰি ভাল আছে কিন্তু মেথছ ভাল নহয় যিটো ছাবজেক্টত যাব সেই ছাবজেক্টটো যাতে বেছিকখিনি বহুত ভালকৈ ক্লিয়াৰ থাকে নহ'লে বহুত কষ্ট পাব পিছলৈকে ঠিক আছে ৰাহুলৰ পৰা আমি বহুত কথা গম পালোঁ একদম ষ্টাৰ্টিঙৰ পৰা কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিব লাগে তাৰপিছত ইণ্টিগ্ৰেট MSc কি হয় যিবিলাকে এতিয়ালৈকে জনা নাছিলে চ' এতিয়া যিবিলাকে চাই আছে প্ৰথমেতো লাইক কৰিব আৰু যিবিলাকক এই ভিডিঅ'টো প্ৰয়োজন বুলি ভাবে যে কোনোবাই প্ৰিপেৰেশ্যন কৰি আছে আৰু সি এতিয়ালৈকে নাজানে যে ইণ্টিগ্ৰেটেড ৰাহুলে কেতিয়া গম পাইছিলে যে ইণ্টিগ্ৰেটেড MSc আছে বুলি মই নিজৰ লগৰ পৰাই গম পাইছিলোঁ মানে মেট্ৰিকতে গম পাইছিলোঁ না হায়াৰ ছেকেণ্ডাৰী পিছত গম নাই মেট্ৰিকৰ পিছত গম পোৱা নাছিলোঁ মই এইচএছৰ টাইমতে মই চিয়ৰ হৈছিলোঁ যে মেথছৰ মেজৰ ল'ম তো মই এনেকুৱা ঠাই বিচাৰি আছিলোঁ য'ত মই মেজৰ লৈ পেলাই পঢ়িব পাৰোঁ মেথছৰ মেজৰ লৈ পেলাই অসমৰ বেলেগ বেলেগ কলেজ মই স্কাউটিং কৰি আছিলোঁ যে কোনখন কলেজত মেজৰ ল'লে ভাল হয় পিছত যেতিয়া এনেকুৱা গম পালোঁ যে এনেকুৱা 5 বছৰৰ কোৰ্ছ আছে আৰু মই ভাবিলোঁ যে মাষ্টাৰ্ছটো কৰিয়ে ল'ম যিহেতু এটা ছাবজেক্ট আছে মোৰ
favorite subject ছাবজেক্ট এটা আছে তো মই এইটো মাষ্টাৰ্ছ কৰিম বুলি মই তেতিয়া ডিচিশ্যনটো লৈছিলোঁ তো যেতিয়া গম পালোঁ যে এনেকুৱা এটা আছে অসমত তো এণ্ট্ৰেঞ্চটো টাফ হ'ব কিন্তু যিহেতু বহুত ভাল হয় সেইখিনি কষ্ট কৰিব পাৰি আৰু তো মই সেইটো গম পোৱাৰ পিছতে মই তাতে এপ্লাই কৰিছিলোঁ লগৰ পৰা গম পাইছিলোঁ মই মোৰ লগৰ এজনে মোক খবৰটো দিছিলে যে এনেকুৱা এণ্ট্ৰেঞ্চ এটা আছে ইণ্টিগ্ৰেটেড এম এছ যদি কৰিব খোজা চ' ৰাহুলকতো লগে হেল্প কৰিছে চ' যিবিলাকে এতিয়া নিজৰ ফ্ৰেণ্ডবিলাকক হেল্প কৰিব গৈছা আৰু এবাৰ কৈছোঁ প্ৰথমে এইটো শ্বেয়াৰ কৰা সেই লগৰ এজনক দি দিয়া আৰু যাতে সিও অকণমান আগতে প্ৰিপেৰেশ্যন কৰিব পাৰে তাৰপিছত আৰু ইমানখিনি স্ক'প আছে ন বহুতে নজনাৰ কাৰণে আচলতে কাৰণ সিহঁতে মাৰ্ক পায় বহুতে হয়তো নাজানে কাৰণে এপ্লাই কৰিব নোৱাৰে এপ্লাই কৰাটো মেইন কথা ন যদি সি ইণ্টাৰেষ্ট আছে এপ্লাই কৰাটো মেইন কথা পোৱা নোপোৱাটো পিছৰ কথা কাৰণ এইটো ইমান কম চিট অনলি 15 আৰু সেই চিটৰ ভিতৰত নিজকে প্ৰুভ কৰাটো যে মই সেইটো যোগ্য হৈ চিটৰ কাৰণে সেইটো আৰু অকণমান বহুতে টাফ হয় কিন্তু এপ্লাই যাতে কৰিব পাৰে সেইখিনি আমাৰ এটা আমি ট্ৰাই কৰিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে চ' ভিডিঅ'টো একদম শেষৰ ফালে আহিছোঁ ৰাহুলে প্ৰথমতে এতিয়া মেট্ৰিক আৰু যিবিলাক হায়াৰ ছেকেণ্ডাৰী ল'ৰা ছোৱালী সিহঁতক কিবা টিপছ দিব সিহঁতে কেনেকৈ এতিয়া পঢ়িলে ভাল হ'ব আৰু সিহঁতে ষ্ট্ৰীমটো কেনেকৈ চিলেকশ্যন কৰিব তাৰ কাৰণে টিপছ দিব তাৰপিছত আমি বিদায় ল'ম ঠিক আছে আৰু ভিডিঅ'টো তোমালোকে যিমান পাৰা লাইক কৰি দিয়া তাৰপিছত ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে যিবিলাকে মেট্ৰিক বা HSLC দিব সিহঁতৰ কাৰণে এইটো ক'ম যে সিহঁতে প্ৰত্যেকটা ছাবজেক্ট বহুত ভালকৈ যাতে পঢ়ি যায় এনেকুৱা নহয় যে মই পিছলৈকে ছায়েন্স ল'ম তো মই অসমীয়াত মই বেয়া কৰিম এনেকুৱা নহয় যে মই পিছলৈ ছায়েন্স ল'ম তো মই ছ'চিয়েল ছায়েন্স মই বেয়া কৰিম প্ৰত্যেকটা ছাবজেক্টে আমাৰ প্ৰতিটো ছাবজেক্ট যাতে আমি পাৰফেক্টলি পঢ়ি যাওঁ হয় আৰু বহুত দৰকাৰী হয় পিছলৈকে কাৰণ এই ক্লাছ 10খিনি সেইকাৰণে ডিজাইন কৰে যাতে এটা বেছিক নলেজ এটা থাকে সমাজৰ ওপৰত নলেজ থাকে যাতে ইতিহাসৰ ওপৰত নলেজ থাকে যাতে নিজৰ ভাষাৰ ওপৰত নলেজ থাকে ইংলিছৰ নিচিনা ছাবজেক্টৰ কাৰণে নলেজ থাকে যিটো ছাবজেক্ট বহুত দৰকাৰী হয় পিছলৈকে তো ক্লাছ 10টো সেনেকৈ ডিজাইন কৰা হয় এনেকুৱা নহয় যে ছায়েন্সত পঢ়িছোঁ কাৰণে মই লিটাৰেচাৰটো বেয়া কৰিম তো পিছৰ কথা ভাবা বাদ দিয়ক অকল ৰিজাল্টটোৰ গুৰুত্ব দিয়ক কাৰণ পিছত 3 মাহ পাব সেই 3 মাহত নিজে ডিচিশ্যন ল'ব পাৰিব যে কোনটো ষ্ট্ৰীম লওঁ কোনটো নলওঁ চ' এইখিনিয়ে থাকিলে আজি এই ভিডিঅ'টোত য'তে গোটেইখিনি কথা আমি গম পালোঁ যদি কিবা তথাপি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে আমাৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল তেতিয়া আমি নেক্সট ভিডিঅ'ত যদি আমি বনাবলগীয়া হয় তেতিয়া বনাম তাত আৰু গোটেইখিনি কথা কিবা যদি আমাৰ প্ৰশ্ন ৰাখি যাব পাৰে ন বিভিন্ন ধৰণৰ কথা থাকে যদি কিবা আমি ৰখি গৈছে আমাৰ যদি আমি আলোচনা কৰা নাই দুয়োজনে তেতিয়াহ'লে তলত কৰিলে হ'ল আমি উত্তৰ দিবলৈ যত্ন কৰিম আৰু কমেণ্টত দি দিম ৰাহুলৰ লগত মই কথা পাতিম মই যদি কিবা নাজানো তেতিয়াহ'লে সেইবিলাক ৰাহুলৰ পৰা সুধি মই এনচাৰ দিবলৈ যত্ন কৰিম চ' আজিলৈ বিদায় দিলোঁ এইখিনিয়ে আছিলে ধন্যবাদ শ্বেয়াৰ বাই বাই